बोलो बोलो भारत माता की शर्मा डॉक्टर हिमंत बिश्व शर्मा नरेंद्र मोदी আজি আমাৰ শুক্লা চাৰপাং মণ্ডলৰ কাৰণ ভাল খবৰ বুলি ক'ব লাগিব। আমাৰ বিভিন্ন দলৰ পৰা আজি আমাৰ বিজেপি দলৰ নীতি আদৰ্শ ভাল পায় ইয়াত বিজেপি দলৰ আমাৰ দলত যোগদান কৰিছে। মই প্ৰথমে যে মহান ব্যক্তিসকলে আমাৰ বিজেপি দলৰ নীতি আদৰ্শ ভাল পায় যোগদান কৰিলে তেখেতসকলক ৱেলকাম জনাইছোঁ আৰু মিডিয়াৰ জৰিয়তে একেলগত পৰিয়াল হিচাপে কাম কৰি যাম বুলি কথা দিছোঁ। আৰু এই যোগদানে আমাৰ কামৰূপ জিলা আমাৰ জিলাখনৰ আমাৰ বিশেষ মানে শক্তিশালী কৰাত ভূমিকা ল'ব। 3 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই ওচৰত থকা ঔবাৰী ফিল্ডত কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰাৰ কাৰণে ইয়াত উপস্থিত হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হোৱা আমাৰ শুক্লা চাৰপাঙত উপস্থিত হোৱা এই খবৰটো পাই আমাৰ শুক্লা চাৰপাঙত চকী কোণে থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে সবল নেতৃত্ব ভাল পায় আজি বিজেপি দলত যোগদান কৰি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ দৰিদ্ৰ মানুহ চুই যোৱা আঁচনিবিলাক লোৱাৰ কাৰণে তো দৰিদ্ৰ মানুহ যেনেকৈ অসহায় মহিলাৰ কাৰণে যেনেকৈ বিধৱাৰ কাৰণে কোনেও চিন্তা কৰা নাছিল। তো অসহায় মহিলা আমাৰ বিধৱাৰ কাৰণে অৰুণোদয় আঁচনি আনিলে, বিবাহ বিচ্ছেদ মহিলাৰ কাৰণে অৰুণোদয় আঁচনি আনিলে, আৰু বিকলাংগ মহিলা পুৰুষৰ কাৰণে অৰুণোদয় আঁচনি আনিলে, বিবাহ বিচ্ছেদ মহিলাৰ কাৰণে অৰুণোদয় আঁচনি আনাৰ কাৰণে আজি এই মহিলাগৰাকীসকলেও আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমনটো মানে শুভেচ্ছা দিছে আৰু তেখেতক বাট চাই আছে। তো এই কথা শুনি আমাৰ মুখ্যমন্ত্ৰীয়ে সবল নেতৃত্ব ভাল পায় যি মুখ্যমন্ত্ৰীয়ে সৰ্বকালৰ মুখ্যমন্ত্ৰীয়ে যে আজি দৰিদ্ৰ মানুহে নিজৰ ল'ৰা ছোৱালীক মানে কষ্ট কৰি পঢ়াই কিবা সপোন আছিলে কিন্তু এই সপোনটো বাস্তৱ ৰূপায়ণ কৰা নাছিল। দৰিদ্ৰ মানুহ ভাল শিক্ষিত ল'ৰা ছোৱালী থাকিলেও আগত চৰকাৰৰ দিনত কিন্তু চাকৰি পোৱা নাছিলে, বহুতো সপোনটো আধৰুৱা হৈছিলে। কিন্তু দৰিদ্ৰ মানুহ সপোনটো বাস্তৱ ৰূপায়ণ কৰিলে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মোৰ সমষ্টিত আপোনালোকৰ মিডিয়াৰ জৰিয়তে জনাম 1 লাখ চাকৰি 50 জনতকৈ অধিক চাকৰি পাইছে। এই 50 জনতকৈ অধিক চাকৰি পোৱাত মই নিজে সম্বৰ্ধনা জনাব গৈছোঁ। বহুতো দৰিদ্ৰ পৰিয়ালে চাকৰি পাইছে আৰু যিকোনো ধনী পৰিয়ালৰ যিখিনি দক্ষ থকা ল'ৰা ছোৱালী তেখেতসকলেও ইণ্টাৰভিউ পাছ হোৱা তেখেতসকলেও পাইছে। ধনী গৰীব সকলোৱে মানে সন্মান পাইছে। তো গৰীবসকলেও সন্মান পাইছে আৰু দৰিদ্ৰ মানুহ ল'ৰা ছোৱালীবিলাক কষ্ট কৰি পঢ়াই এই ল'ৰা ছোৱালীবিলাক সন্মান পোৱা নাছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে নেতৃত্ব এই দৰিদ্ৰ পৰিয়ালৰ মানে ল'ৰা ছোৱালীবিলাক কষ্ট কৰি পঢ়া শুনা কৰা এই সন্মান পাইছে। ইয়াৰ কাৰণে শুক্লা চাৰপাং অঞ্চলৰ ৰাইজে দৰিদ্ৰ মানুহ আৰু যিকোনো সমাজৰ সকলো স্তৰৰ ৰাইজে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্ব ভাল পায় আজি বিজেপিক দলে দলে যোগদান কৰি আছে। ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, ৱেলকাম জনাইছোঁ। আমাৰ 3 তাৰিখে আমাৰ শুক্লাত ঔবাৰী ফিল্ডত আমাৰ সৌৰকালৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহিব আৰু সকলো সময় এই অনুষ্ঠানত আমাৰ এটা কাৰ্যকৰ্তা মিট হয়, এইটো ৰাজহুৱা মিটিং হয়। আমাৰ শুক্লা চাৰপাঙত আমাৰ যিখিনি কাৰ্যকৰ্তা আমাৰ লিষ্টেড আছে এইখিনি কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰিবৰ কাৰণে আহিব।